বিদায় 2024 আৰু আজি 31 ডিসেম্বৰ আৰু আজি 31 ডিসেম্বৰ দিনটো আজি ৰাজ্যৰ চৌদিশে উদযাপন কৰিবলৈ সকলোৱে সাজু হৈছে নতুন বছৰত আপোনাৰ পৰিকল্পনা কি আপুনি কি দৰে নতুন বছৰত উদযাপন কৰিব বা আপোনাৰ নতুন বছৰটোক লৈ কি পৰিকল্পনা আৰু 2024 বছৰটো আপোনাৰ কেনেকৈ গ'ল কি আপুনি পালে কি আপুনি হেৰুৱালে হেয়া আমাক কমেন্ট যোগে জনাব পাৰিব সবিশেষ লৈ আহিছো এই মুহূৰ্তত আজি 31 ডিসেম্বৰ আৰু এতিয়া ৰাজ্যৰ চৌদিশে এতিয়া উলহ মালৰে উদযাপন কৰা হৈছে 31 ডিসেম্বৰ আজি 2024 বৰ্ষৰ অন্তিমটো দিন আৰু পুৰণিক বিদায় দি নতুনক আদৰাৰ বাবে প্ৰস্তুতি এবাৰ চৌদিশে প্ৰস্তুতি চলিছে চৌদিশে পুৰণিক বিদায় দি নতুনক আদৰিবলৈ বজাৰত মাছ মঙহকে ধৰি সকলো ধৰণৰ সামগ্ৰী উভৈনদী হৈ পৰিছে ইয়াৰ মাজতে কিন্তু আৰক্ষীৰ সতৰ্কবাণী জাৰি কৰিছে কোনেও যাতে ৰাগিয়াল সামগ্ৰী খাই উদ্ভণ্ডালি নকৰে সামাজিক মাধ্যমত অসম আৰক্ষীৰ সাৱধান সূচক জাননী দিয়া হৈছে আজি 31 ডিসেম্বৰ আৰু বছৰৰ শেষৰটো দিন কেনেকৈ উদযাপন কৰিব আপুনি আমাক কমেন্ট যোগে জনাব পাৰিব আপুনি আৰু বিদায় বৰ্ষটোত আপুনি আটাইতকৈ মূল্যৱান কি পালে বা আগন্তুক বৰ্ষৰ বাবে আপোনাৰ পৰিকল্পনা কি আমাক কমেন্ট যোগে আপুনি জনাব পাৰিব প্ৰত্যেকটো কমেন্ট পঢ়া হ'ব আজি 2024 বৰ্ষৰ অন্তিমটো দিন আৰু আজিৰে পৰা 2024ক সকলোৱে বিদায় দিব নিখা 12 বজাৰ লগে লগে সকলোৱে বিদায় দিব 2024ক আৰু আপোনাৰ নতুন বৰ্ষটোক লৈ পৰিকল্পনা কি আপুনি হেয়া আমাৰ সৈতে কমেন্টত জনাব পাৰিব যদি আপুনিও এই বাতৰিটো চাই আছে তেন্তে আপুনি কমেন্ট যোগে জনাওক আপোনাৰ পৰিকল্পনা কি আৰু 2024ত যেটো নানা ঘটনা সংঘটিত হৈছে সেই সন্দৰ্ভতো আপুনি জনাব পাৰিব কিছু কথা আৰু নতুন বছৰ এটা অনুষ্ঠান যেতিয়া আমি আমাৰ জীৱনত নতুন লক্ষ্য নিৰ্ধাৰণ কৰি নতুন আশাৰে আগবাঢ়ি যোৱাৰ সংকল্প লওঁ আৰু 2024 বছৰটো বিদায় দিয়াৰ সময়ত ইয়াৰ ভাল স্মৃতিবোৰ ৰক্ষা কৰা আৰু আধৰুৱা হৈ থকাখিনি আমি সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি লোৱাৰ সময় এয়া যেটো আজি আপুনি এয়া প্ৰতিশ্ৰুতি লোৱাৰ সময় যি কামসমূহ আধৰুৱা হৈ আছে সেয়া সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি আমি আজি দিনটোতে লম যাতে আমি অহা বছৰটোত সেই কামখিনি কৰিব পাৰো আৰু যেহেতু আমাৰ জীৱনত সম্পৰ্ক আৰু ইয়াৰ গুৰুত্ব অতি গুৰুত্বপূৰ্ণ আৰু আমি যেতিয়া আমাৰ আপোনজনক শুভকামনা প্ৰেৰণ কৰো তেতিয়া তেওঁলোকৰ হৃদয়ৰে উপলব্ধি কৰে যে তেওঁলোক আমাৰ বাবে কিমান বিশেষ আৰু এই ব্যস্ত জীৱনত আমি প্ৰায় প্ৰকাশ কৰিবলৈ পাহৰি যাওঁ যে আমাৰ ঘনিষ্ঠ লোকসকলে আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ নতুন বছৰে আমাক এই সুযোগ দিয়ে যে আমি আমাৰ অনুভৱক শব্দৰে প্ৰকাশ কৰি তেওঁলোকক আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বুজাব পাৰো এটা শুভেচ্ছা কাৰ্ড বা সৰু বাৰ্তাৰে কাৰোবাৰ দিনটোত বিশেষ কৰি যেটো তুলিব পৰাৰো এটা তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই পৰে আৰু এইবাৰ নৱবৰ্ষ উপলক্ষে আপোনাৰ বন্ধু বান্ধৱী বা পৰিয়াল বা আপোনাৰ আপোনজনক আন্তৰিক শুভেচ্ছা জনাওক আৰু তেওঁলোকৰ সৈতে এই বিশেষ দিনটো স্মৰণীয় কৰি তুলক আপুনি কমেন্টত মেনশন কৰি আপুনি শুভেচ্ছা জনাব পাৰে আৰু যেহেতু এবাৰ নতুন বৰ্ষত বহুকেটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকীও আৰু কাইলৈ দিনটোৰ পৰা ৰাজ্যৰ শ লোকৰ বাবে অতিকৈ ভাল খবৰ কিয়নো কাইলৈ দিনটোৰ পৰা বহুতো যেটো আঁচনি মুকলি কৰা হ'ব লগতে ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰিব যিসকলে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ আৰু আজি হৈছে অন্তিমটো দিন যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে আজি অন্তিমটো দিন আপুনি আবেদন কৰিব পাৰিব আজিয়ে আৰু এনেদৰে এতিয়া সকলোৱে নতুন বছৰক আদৰিবলৈ সাজু হৈছে আৰু সকলোৱে লগে ভাগে মিলি এসাজ খাবৰ বাবে বজাৰত আজি ভিৰ কৰা পৰিলক্ষিত হৈছে কিন্তু ইয়াৰ মাজতে অসম আৰক্ষী নিজৰ কৰ্তব্য ভালদৰে পালন কৰি আছে দেখা গৈছে তেওঁলোকে বিশেষ তেওঁলোকৰ যে পেজ আছে সেই পেজত তেওঁলোকে বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে আৰু সেই অনুসৰি সকলোকে সাৱধান হৈ থকাৰ বাবে পৰামৰ্শ দিয়া হৈছে কোনেও যেন অত্যাধিক যেটো ৰাগিয়াল সামগ্ৰী সেৱন নকৰে আৰু উদ্ভণ্ডালি যাতে নকৰে ৰাস্তাত আৰু লগতে যেটো এছঅপি সমূহ দিয়া হৈছে 31 ডিসেম্বৰৰ বাবে যাতে শব্দৰ কোনো ধৰণৰ প্ৰদূষণ নহয় আৰু বাতাবৰণ যাতে ভালে থাকে তাৰ বাবে সকলোকে এনেদৰে এতিয়া আগজাননী দিয়া হৈছে লগতে নিৰ্দেশ দিয়া হৈছে 24 লাইভৰ তৰফৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো